নমস্কাৰ পুনৰবাৰ সকলোলৈ স্বাগতম জনাইছো আৰু আশা কৰো সকলোৱে ভালে আছে আজি অন্য এটি ভিডিও লৈ আনিছো আপোনালোকৰ তাত আহক ভিডিওটো আমি আৰম্ভ কৰিছোহি এয়া হৈছে আপোনালোকৰ লেসন 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ কোৱেশ্চন নম্বৰ 1 মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসী কাঠত উলুমুৱা হৈছিল অপচন আছে ইয়াতে জিউৰাম দুলিয়া বৰুৱাক পিয়লি বৰুৱাক গোমধৰ কোঁৱৰক আৰু দুতিৰাম বৰুৱা আনসাৰটো হ'ব পিয়লি বৰুৱাক তলৰ কোনটো চনত ব্ৰিটিছ সকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল এটা আছে 1843 চনত 1857 চনত 1863 চনত আৰু 1860 চনত আনসাৰটো হ'ব 1843 চনত অৰ্থাৎ এ নম্বৰ কাৰেক্ট অপচন মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসী কাঠত দিয়া হৈছিল এটো সকলো আমি জানি গতিকে পিয়লি বৰুৱা অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বিধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিবলৈ কৈছিলে এটো হবে মনিৰাম দেৱান পিয়লি বৰুৱা মহাত্মা গান্ধী আনন্দৰাম ঢেকিয়াল ফুকনৰ আনসাৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন 1853 চনত মটক মফ মিলছক সাহাবক কোনে আৰ্জি দিছিলে গতিকে এটো আমি সকলোৱে জানো আনন্দৰাম ঢেকিয়াল ফুকনে আকৌ 6 নম্বৰ কোৱেশ্চনটো হৈছে আজান পীৰ কেতিয়া অসমলৈ আহিছিল ৰুদ্ৰসিংহৰ দিনত গদাধৰ সিংহৰ দিনত লৰা ৰজাৰ দিনত আৰু শিৱসিংহৰ দিনত আনসাৰটো হ'ব গদাধৰ সিংহৰ দিনত তলৰ কোনবিধ দৰঙৰ লোকনৃত্য জাপালি উজাপালি ভুৰতাল নৃত্য থিয়নাম দেওধনী নৃত্য তলৰ কোনজন প্ৰাচীন ভাৰতক দাৰ্শনিক কৌটিল্য ৰামানুজ মুদ্ৰক আৰু ব্ৰহ্মগুপ্ত আনসাৰটো হ'ব ৰামানুজ তলৰ কোনবিধ দ্ৰৌপদী নৃত্যৰ অন্ধ্ৰপ্ৰদেশ কথাকলি কুচিপুড়ি ভাৰতনাট্যম আৰু ওড়িশি আনসাৰটো হ'ব কুচিপুড়ি অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি জোনাকী উষা অৰুণোদয় বাঁহী আনসাৰটো হ'ব অৰুণোদয় ভাৰতৰ সম্ভেদ নামৰ গ্ৰন্থখনৰ ৰচক কোন আব্দুল কালাম আজাদ তাৰপিছত জৱাহৰলাল নেহেৰু সুভাষ বসু আৰু কৌটিল্য আনসাৰটো হ'ব জৱাহৰলাল নেহেৰু 12 নম্বৰ ভাৰত মুনিৰ নাট্য শাস্ত্ৰত কিমানটা শ্লোক আছে এর আছে 5000টা শ্লোক 6000টা শ্লোক 5500 শ্লোক আৰু 6500 শ্লোক গতিকে আনসাৰটো হ'ব ইয়াতে 6000টা শ্লোক আছে ইয়াতে আপোনালোকৰ কথা এটা কৈছো ইয়াতে হৈছে আপোনালোকৰ বিশেষ 12টা এমসিকিউ আৰু ইয়াৰে চ্যাপ্টাৰটো অকন অধ্যয়ন কৰাৰ পিছত মই আপোনালোকৰ কাৰণে ইয়াৰ পৰা ইম্পৰ্টেন্স আৰু দুটা লং কোৱেশ্চন ইয়াতে এড কৰি দিছো যাতে আপোনালোকে এই মানে এমসিকিউ খিনি পঢ়াৰ পিছত এনে ধৰণৰ আপোনালোকে আনসাৰ খিনিও গম পাই লয় কি এয়া হৈছে লং কোৱেশ্চন আক আমি এতে চাম অসমৰ প্ৰধান খনিজ সম্পদবোৰ নাম লিখা অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা এন ধৰণৰ লিখি আপোনালোকৰ আনসাৰটো অসমৰ প্ৰধান খনিজ সম্পদবোৰ হ'ল কয়লা খনিজ তেল প্ৰাকৃতিক গেছ চুনশিল আদি অসম খনিজ সম্পদত চহকী তাৰ ভিতৰত আকৌ খনিজ তেল অতি চহকী ইয়াক পনিয়া খুন বুলি কোৱা হয় অসমত পোন প্ৰথমে সমগ্ৰ ভাৰতৰ ভিতৰতে ডিগবৈ তেলৰ সন্ধান পোৱা গৈছিল ডিগবৈৰ উপৰিও নাহাৰকটীয়া মৰাণ হুগ্ৰিজান ৰুদ্ৰসাগৰ লকুৱা গেলেকী আদিতো তেল পোৱা গৈছিল এইবোৰেই অসমৰ প্ৰধান তৈলক্ষেত্ৰ আকৌ মাকুম ডিব্ৰুগড় শিৱসাগৰ আদিত বা কাৰ্বি আংলং ডিমা হাছাও আদি ঠাইত কয়লা পোৱা যায় অসমৰ পাৰ্বত্য জিলা দুখনত প্ৰধানত চুনশিল পোৱা যায় এই চুনশিল সিমেন্ট প্ৰস্তুত কৰোতে বা লুতিখা উৎপাদন কৰোতে ব্যৱহাৰ কৰা হয় আপোনালোকে যথেষ্ট বেছিকে লিখিব নালাগে শৰ্টকৈ মই লিখিছো দেখিছে নহয় এই ভিডিওটোৰ পৰা আপোনালোকে যদি এইকেইটা লাইন আপোনালোকে যদি লিখি দিয়ে আপোনালোকে 5 নম্বৰ এটা পাবলৈ লাভ কৰিব 5 নম্বৰ এটা গতিকে লাষ্ট ওয়ান 14 নম্বৰ এইটো কোৱেশ্চন অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো 4টা সমস্যা উল্লেখ কৰা বাৰে বাৰে পৰীক্ষাত আহি থকা প্ৰশ্ন গতিকে আপোনালোকৰ কাৰণে পুনৰবাৰ এই ভিডিওটোত এই কোৱেশ্চনটো এড কৰি দিছো যাতে আপোনালোকৰ আকৌ এবাৰ প্ৰেক্টিস হৈ গলে ধুনীয়াকৈ মনত থাকিব এন ধৰণৰ আনসাৰটো দিব আপোনালোকে যত্ন কৰিব অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো 4টা সমস্যা হ'ল ক নম্বৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগ খ নম্বৰত আছে অনুন্নত পৰিবহন ব্যৱস্থা গ নম্বৰত আছে বিদেশী পৰ্যটক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ আৰু ঘ নম্বৰ লাষ্ট যেটো পইণ্ট সেইটো হৈছে আপোনালোকৰ পৰ্যটন স্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি
গতিকে এইকেইটা আছে হ'লে আপোনালোকৰ এই ভিডিঅ'টোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ইম্পৰ্টেঞ্চ প্ৰশ্ন উত্তৰ আৰু গতিকে মোৰ ভিডিঅ'টো নতুন থকা কেইজনে কমেণ্টছ কৰি জনাব কেনেধৰণে পাইছে আৰু নিজৰ মতামত দিব ভিডিঅ'টোৰ কমেণ্টটোৰ জৰিয়তে যাতে মই আপোনালোকৰ কাৰণে আকৌ এনেধৰণৰ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি আনো আৰু মোৰ চেনেলত থকা কেইজনে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো এনেধৰণৰ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি পাবলৈ গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টোৰ শেষৰলৈকে যদি চাইছে ধুনীয়াকৈ বুজি পাব গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে ধুনীয়াকৈ পঢ়া শুনা কৰক ধন্যবাদ